পিছে আৰমান কম নহয় বন্ধুৰ পৰা ইনষ্টা আইডি লৈ মেছেজৰ আৰম্ভণি কৰিলে। মোস্তাক ব্লগ নামৰ জনপ্ৰিয় ইউটিউব চেনেলত মুক্তি পোৱা নতুন ছুটি ছবি আৱেগ ইতিমধ্যে দৰ্শকৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছে। মুক্তিৰ কেইঘণ্টাৰ ভিতৰতে ভিডিঅ'টো দ্ৰুতগতিয়ে ভিউ আৰু মন্তব্য সংগ্ৰহ কৰি সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হোৱা দেখা গৈছে। ছুটি ছবিখনে মূলতঃ মানৱীয় অনুভৱ সম্পৰ্ক আৰু আৱেগিক সংঘাতক কেন্দ্ৰ কৰি উপস্থাপন দিছে এটা স্পৰ্শনীয় কাহিনী। নিখুঁত অভিনয় পৰিচালনাৰ মাধুৰ্যতা আৰু বাস্তৱসন্মত দৃশ্য ধাৰণাই দৰ্শকৰ মন জিকি ল'বলৈ সক্ষম হৈছে। দৰ্শকে মন্তব্যৰ জৰিয়তে প্ৰশংসা জনাই কৈছে যে আৱেগ ছুটি ছবিখনে মনোজগত স্পৰ্শ কৰা এটা ব্যতিক্ৰমী প্ৰয়াস। বিশেষকৈ কাহিনীৰ শেষ দৃশ্যখন ইতিমধ্যে সামাজিক মাধ্যমত বহুলভাৱে শ্বেয়াৰ কৰা হৈছে। মোস্তাক ব্লগে এই সফলতাক আগবঢ়াই ভৱিষ্যতে আন বেছি মানসম্পন্ন বিষয়বস্তু আনি দৰ্শকসকলক উপহাৰ দিব বুলি আশা প্ৰকাশ কৰিছে। পিছে আৰমান কম নহয় বন্ধুৰ পৰা ইনষ্টা আইডি লৈ মেছেজৰ আৰম্ভণি কৰিলে। মেছেজ নটিফিকেশ্যন এইবোৰ বহুত আহিছিল আৰমানৰ মোবাইলত, কিন্তু আৰমান ৰৈ আছিল আৰু সেই মেছেজৰ ৰিপ্লাইৰ বাবে। এনেকৈয়ে আৰম্ভ হৈছিল সিহঁতৰ 3 বছৰীয়া প্ৰেমৰ যাত্ৰা। হাঁহি বিৰিঙাইছিল প্ৰতিটো দিন, প্ৰতিটো পল বহুত মৰমেৰে আগুৱাই গৈছিল সিহঁতৰ। ঐ এনেকুৱা নকৰচোন। ঐ ৰচোন তই এনেকৈ নাথাকচোন। ঐ মালটো ৰেডি আছে? মই আকৌ নাজানো, ইয়াক সোধ। চব মাল ৰেডি আছে। ঐ ছোটু তাক লৈ আহ। The person you have called is speaking to someone else. You can wait or call. The person you have called is speaking to someone else. You can wait or call again. জীৱনৰ প্ৰতিপল তোমাতেই আছিলে, জীৱনৰ হাঁহিবোৰ তোমাতেই আছিলে। কাৰোবাৰ স্মৃতিত সপোন সাজে, মনে প্ৰাণে আজিও তোমাকেই ৰাখো। এনেদৰেই পাতনি মেলিছিল আৰমান আৰু আৰোহী। প্ৰেমৰ দিললিপিত হেৰাই যোৱাৰ কথা আছিল তাহানিতেই। প্ৰেম, প্ৰেৰণা আৰু প্ৰতাৰণা। এদিন হঠাৎ আৱেগ বেদনাই শিহৰণ কৰি তুলিলে। জীৱনটো কি আচৰিত চোৱা, যাৰ পৰা বেছি সুখ আশা কৰা হয় তেওঁৰ পৰাই অধিক দুখ পাওঁ, অধিক।